অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ খবৰটো পাই সঁচাকৈ খুবেই দুখ লাগিল। এইমাত্ৰ আহি ৰবি শৰ্মাৰ এটি দুখবৰ। অসমৰ জনপ্ৰিয় অভিনেতা সকলোৰে মৰমৰ ৰবি শৰ্মা শ্বুটিং কৰি থকাৰ সময়তে তেওঁৰ লগত ঘটে অঘটন। তেওঁ আঘাতপ্ৰাপ্ত হয়। অভিনেতাজনক লগালগ মহানগৰৰ ছুপাৰ মাৰ্কেটত স্থিত GNRC হস্পিটেলত ভৰ্তি কৰোৱা হয়। কিন্তু কেনেকৈ তেওঁ আঘাতপ্ৰাপ্ত হ'ল আৰু কিমান আঘাত পাইছে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। জানিব পৰা মতে কাহিলীপাৰাত এখন চিনেমাৰ শ্বুটিং কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হয় ৰবি শৰ্মা। বিস্ফোৰণৰ এটা মুহূৰ্তত শ্বুটিঙৰ সময়তেই মুখমণ্ডলত আঘাত পাইছিল অভিনেতাজনে। আৰু বৰ্তমান তেওঁ কেনে আছে আৰু কেনেকৈ সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনাটো তেওঁ সকলোখিনি নিজ মুখেৰে ক'লে। আহকচোন শুনো তেওঁৰ মুখেৰে। ব্লাষ্ট এটা আছিলে, এই ব্লাষ্টটো হোৱাৰ পিছত তাৰ পৰা গ্লাছৰ টুকুৰা আহি অলপমান মুখত সোমালে। ইয়াতে প্ৰায় 2 চেণ্টিমিটাৰ 2.5 চেণ্টিমিটাৰ গ্লাছৰ টুকুৰা 2-3টা সোমাইছিলে। সেই 3টা উলিয়াই দিলে ডক্টৰে এইমাত্ৰ। আৰু মই এতিয়া সম্পূৰ্ণ আদাৰৱাইজ সুস্থ। গতিকে আকৌ এতিয়া গৈ শ্বুটিং কৰাৰ প্লেনে কৰি আছোঁ, চাওঁ কি কয় পৰিচালক মহোদয়। আৰু এঘণ্টা সময় আছে, লাইট কৰি ল'ব পাৰিলে আমাৰ সময়খিনিও আছে। যিহেতু আমাৰ উদ্যোগটো এতিয়াও ইমান ডাঙৰ হোৱাগৈ নাই, যিমান ৱেষ্টেজ নোহোৱাকৈ আমি কাম কৰিব পাৰোঁ সিমান ভাল। গতিকে হোপফুলি যদি গৈ কৰিব পাৰোঁ, সময়টো ৱেষ্ট নহ'ব, আমি কৰি দিওঁ আজি কাম।